হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HS ফাৰ্ষ্ট ইয়েৰ বা HS ছেকেণ্ড ইয়েৰত পঢ়ি আছে তেওঁলোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ইয়াতে শ্বেডিউল দিছে আগষ্ট 2025ত, মানে চলিত মাহতে কি হ'ব, এক্সাম হ'ব। এতিয়া কথাটো হ'ল বহুতো ডিষ্ট্ৰিক্টত হয়তো অলৰেডি হৈ গ'ল আৰু বহুতৰ এতিয়ালৈকে হোৱা নাই, ষ্টাৰ্ট হ'ব আৰু সোনকালে ষ্টাৰ্ট হ'ব। এতিয়া ইয়াতে দেখা গৈছে যে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, তেওঁলোকে যোনবিলাক ইউনিট টেষ্ট এক্সাম হয়, কলেজৰ হয় বা স্কুলৰ হয়, সেইবিলাক বহুতে ইগন'ৰ কৰে, তেওঁলোকে এবচেণ্ট থাকে, এক্সামত এবচেণ্ট থাকে। তো সেই বস্তুটো আমি কৰিব নালাগে এইবাৰ কিয় কৰিব নালাগে, কাৰণ এনেধৰণৰ শ্বিডিউল কিন্তু আগতে দিয়া নাছিলে, বৰ্ডৰ পৰা এনেধৰণৰ শ্বিডিউল দিয়া নাছিলে, এইবাৰ দিছে, তেওঁলোকে প্ৰপাৰ এখন শ্বিডিউল দিছে যে কেতিয়া কেতিয়া পাতিব লাগিব। এতিয়া কথাটো হ'ল যে বহুত সময় দেখা যায় যে এই মাৰ্কছবিলাক আমাৰ পৰ্টেলত দিব লাগে। এতিয়া কি হয় নাজানো, হয়তো আগষ্টৰ পিছত ছেপ্টেম্বৰত তেওঁলোকে দিবও পাৰে যে পৰ্টেলত মানে এক্সাম যে দিছে তেওঁলোকে কিমান মাৰ্কছ পালে সেইখিনি ভৰাব লাগে। তো তেনেকুৱা এটা অৰ্ডাৰ আহিবও পাৰে। তো সেইকাৰণে কৈছোঁ যে যিসকল মানে ভাবিছে যে মই এক্সামটো নিদিওঁ, তেওঁলোকে তেওঁলোকৰ সেই মানে চিন্তাধাৰাটো আঁতৰাব লাগে আৰু এক্সামত উপস্থিত থাকিব লাগে। কাৰণ যদিহে এবচেণ্ট পৰে তেতিয়া কিন্তু অলপ প্ৰব্লেম হ'ব পাৰে, কাৰণ যেতিয়া তোমালোকৰ বৰ্ডত দেখুওৱা হ'ব যে এবচেণ্ট আছিল ল'ৰাজন বা ছোৱালীজনী যদি এবচেণ্ট আছে দেখুৱায়, তেতিয়া কিন্তু অলপ দিগদাৰ হয়। কাৰণ তেওঁলোকে বিচাৰে, বৰ্ডে বিচাৰে যে আমি গোটেইকেইটা এক্সাম দিওঁ, তেওঁলোকৰ যোনটো শ্বিডিউল ৰাখিছে সেইমতে আমি গোটেইকেইটা এক্সাম দিব লাগে বুলি তেওঁলোকে ভাবে। তো গতিকে আমি এক্সাম যদি বেয়াও হয় সেইটো ইমান প্ৰব্লেম নহয়, কিন্তু এক্সামত কিন্তু কোনেও এবচেণ্ট নাথাকিবা। তাৰোপৰি ট্ৰাই কৰিব লাগে যে আমাৰ যোনটো ফাৰ্ষ্ট ইউনিট টেষ্ট আছে, যোনটো চিলেবাছ দিয়া হৈছে, ডিষ্ট্ৰিক্ট ৱাইজ বিভিন্ন চিলেবাছ ওলাইছে, তো সেই চিলেবাছ অনুযায়ী তোমালোকে যিমানখিনি পাৰা অলপ ভালদৰে ট্ৰাই কৰিবা যাতে ভাল হয় এক্সামটো। যিহেতু পৰ্টেলতো যাব পাৰে না মাৰ্কছটো, মই এতিয়ালৈকে কনফাৰ্ম হোৱা নাই বস্তুটো পৰ্টেলত দিব নে নিদিব, হয়তো দিবও পাৰে। গতিকে আমি কিছুদিন পিছত গম পাম বাৰু, ছেপ্টেম্বৰত গম পাম, আগষ্ট যোৱাৰ পিছতে। তো সেইকাৰণে মই কৈছোঁ বাৰে বাৰে যে তোমালোকেতো এটেণ্ড কৰিবই লাগিব আৰু লগতে ট্ৰাই কৰিবা যে ভালদৰে এটেণ্ড কৰা আৰু এটলিষ্ট পাছিং মাৰ্কছটো তোমালোকে যাতে মানে গোটাব পাৰা। তো তেনেধৰণে তোমালোকে কি কৰিব লাগিব, ছেকেণ্ড ইউনিট টেষ্টটো দিব লাগিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং উই কেন লাৰ্ণ।